এৰি পলু পালনেৰে নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ লংবৈ পথাৰ গাঁৱৰ মহিলা দিব্য কোঁৱৰে। এৰি কাপোৰৰ আদৰ বিশ্ব সমাদিত। এনে কাপোৰৰ সূতা নিজ ঘৰতে উৎপাদন কৰে দিব্য কোঁৱৰৰ পৰিয়ালটোৱে। পলু লেটা খাদ্যৰ বাবেও বিক্ৰী কৰে মহিলাগৰাকীয়ে। এৰি পলু পালন কৰি যথেষ্ট উপাৰ্জন কৰাৰ লগতে পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে। ইফালে মহিলাগৰাকীক পৰামৰ্শ দি উৎসাহ প্ৰদান কৰিছে ৰেশম বিভাগে। এৰি পলু পালনৰ লগতে ভোট জলকীয়া খেতি, কুকুৰা পালন আৰু ঘৰতে প্ৰস্তুত কৰা কেঁচু সাৰ বিক্ৰী কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে পৰিয়ালটো। যুৱ প্ৰজন্মই কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খোৱাৰ সময়তে এৰি পলু পালনেৰে দিব্য কোঁৱৰে দেখুৱাইছে প্ৰচুৰ সম্ভাৱনা। দিনটোত মানে 2-3 বাৰ বাচিবলগীয়া হয়। যিমানে সিহঁতক আপডাল কৰা হয় সিমানে বেছি সোনকালে ডাঙৰ হয় আৰু খুব সোনকালে মানে কৰিব পৰা এটা খেতি। ডিব্ৰুগড়ৰ ৰেশম বিভাগৰ যেতিয়া ৰঞ্জন গগৈ ছাৰ আহি আমাক প্ৰশিক্ষণ দিলেহি, প্ৰথমে আমাৰ গোটত দিছিলেহি প্ৰশিক্ষণটো, কিন্তু আমি নিজে সেইটো কৰিম বুলি আমি দুইজনে পাতি ল'লোঁ ঘৰতে। তাৰপৰা পাতি দুইজনে কষ্ট কৰি চাওঁ বুলি প্ৰথমবাৰ কৰি পিনি খুব ভাল লাগিলে। এতিয়া যিখিনি আমাৰ সূতা, সেই সূতাখিনি ৰাখি গৈছোঁ কাটিবৰ কাৰণে। আমাৰ ৰেশম বিভাগৰ যি ৰঞ্জন গগৈ ছাৰ, তেওঁ এটা মেচিন আনিছিলে। সেই মেচিনটো তেতিয়া আচলতে সেইটো উদ্দেশ্যতে লৈছিলোঁ যে সেই সূতাখিনি কাটি পিনি সূতাখিনিৰ পৰা কাপোৰ বৈ পিনি বিক্ৰী কৰিব পৰা হয় বুলি তেওঁ আমাক সুবিধাখিনি দেখাই গৈছিলে আৰু তেওঁলোকে কাপোৰো লৈ আহিছিলে তেনেকৈ। সেই কথাটো খুব বেছি ভাল লাগিলে, সেইটো কাৰণে সূতাখিনিৰ কাৰণে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।